কিছুমান পাচলি আছে কেতিয়াবা মানে বনাওঁতে বহুত চিন্তা কৰিব লাগে কেনেকৈ বনাম। তো আজি মই সেই পাচলিটো বনাম। প্ৰথমতে মই কি কৰিছোঁ, মচুৰ দালি মই এঘণ্টাৰ কাৰণে তিয়াই থৈ দিছিলোঁ। এইখিনি ভালকৈ ফুলি গ'ল, ধুই মেলি অলপ চাকনিৰে চাকি ল'লোঁ। ইয়াত দিছোঁ মই পিঁয়াজ, নহৰু, আদা আৰু কেঁচা জলকীয়া আৰু অলপ জালুক কেইটামান আৰু দি পেলাই এইখিনি একেবাৰে ফাইন পিচি ল'ম। এই ধৰণে পূৰা একেবাৰে ফাইন পিচি লৈছোঁ। আৰু এতিয়া এইখিনিত মই ইয়াতে দি পেলাই প্ৰথমে মই ভাবিছিলোঁ যে মই ষ্টিম কৰিম, পিছত দেখিলোঁ নাই, ষ্টিম কৰিলে আকৌ তেলতে ভাজিব লাগিব। সেইকাৰণে মই ফেটি লৈছিলোঁ, কিন্তু এনেই তেলত ভাজিলে ফেটিবৰ দৰকাৰ নাই। ইমান গৰম লাগিলে সেইকাৰণে মানে ভাবিলোঁ নাই অকল তেলতে ভাজি লওঁ। এতিয়া মই ইয়াত দিছোঁ নিমখ, হালধি, অলপ জিৰা, অলপ হিং, যিহেতু ডাইজেশ্যনৰ কাৰণে ভাল হয়। আৰু ইয়াত অলপ টেঙা টেঙা লাগিবৰ কাৰণে মই অলপ টেঙামৰা কাটি কাটি দিছোঁ। একেবাৰে কুমলীয়া পাত টেঙামৰা কাটি কাটি পেলাই এই ধৰণে একেবাৰে মিহি মিহিকৈ কাটি পেলাই দি দিছোঁ। তেতিয়া মানে খাবলৈ অলপ টেঙা টেঙা ভাৱ আহিব। দুপৰীয়া এই ধৰণে খাবলৈ খুব ভাল লাগে, সেইকাৰণে মই এইটো অলপ মিলাই দিছোঁ। আৰু এতিয়া এইখিনি মিলাই পেলাই তাৰপিছত মই এইটো তেলত মানে দি দিম। আৰু এতিয়া অলপ ঢিলা যেন লাগিলে সেইকাৰণে টাইট যেন লাগিলে সেইকাৰণে মই ইয়াত পানী মিলাইছোঁ। আৰু এতিয়া মিলাই পেলাই আৰু এতিয়া মই তেলত দি দিম। এতিয়া মই এখন পেন পাতিছোঁ, পাতি পেলাই ইয়াত মই অলপ তেল দিছোঁ। আপোনালোকে যদি হেৰি কৰে তেতিয়াহ'লে ষ্টিম কৰিব। আৰু এই ধৰণে 5 মিনিটমান ষ্টিম কৰিলে কিন্তু 5 মিনিট পূৰা ভালকৈ ফেটি ল'ব লাগিব। আৰু এই ধৰণে কৰিলে ফেটিব নালাগে, এনেই দি দিলেই হৈ যাব। কিন্তু মই একচুৱেলি প্ৰগ্ৰাম আছিলে, মানে প্ৰথমতে ভাবিছিলোঁ যে মই ষ্টিম কৰিম বুলি, সেইকাৰণে মই অলপ ফেটিছিলোঁ। আৰু এতিয়া এই ধৰণে পাতি দিছোঁ, দি পেলাই একেবাৰে গেছৰ ফ্লেমটো কমাই পেলাই থৈ দিম। আৰু এয়া চাওক, প্ৰথমতে হাতেৰে চুই চাব, যদি হাতত লগা নাই তেতিয়াহ'লে লুটিয়াই দিব এইখন। আৰু যদি হাতত লাগিছে তাৰমানে হোৱা নাই। এতিয়া ওপৰৰ পৰা আকৌ অলপ মই মিঠাতেল দি দিছোঁ, দি পেলাই এইখন এতিয়া লুটিয়াই দিম। আৰু এয়া চাওক, একেবাৰে তৎক্ষণাতে হৈ যায় আৰু খুব ভাল লাগে। আৰু এই ধৰণে পূৰা বনাই পেলাই আৰু লুটিয়াই লগে লগে এই ধৰণে কাটি দিব লাগে, নহ'লে কিন্তু পিছলৈ আকৌ কাটিব নোৱাৰিব, নহ'লে টান হৈ যাবগৈ অলপ, মানে ভালকৈ মানে শ্বেপবোৰ নাহিব। এতিয়া মই এই ধৰণে পূৰা কাটি দিলোঁ, দীঘলকৈ কাটি দিলোঁ, আকৌ মই এই ধৰণে কাটিছোঁ। এতিয়া এইখিনি কাটি পেলাই আকৌ মই ঢাকি নথওঁ, মানে অলপ দেৰি ঢাকি পেলাই আকৌ মই খোলাকৈ অলপ দেৰি এই ধৰণে মানে ভাজি ল'ম। গেছৰ ফ্লেম কিন্তু মই কমায়ে থ'ম, কাৰণ গেছৰ ফ্লেম কমাই থ'লে তেতিয়া পূৰা ক্ৰিস্পি হ'ব। আৰু অলপ দেৰি ঢাকি পেলাই তাৰপিছত মই আকৌ খোলাকৈ হেৰি কৰি লোৱা, চাওকচোন কিমান ধুনীয়া হৈছে। এতিয়া মই এখন কেৰাহী পাতিছোঁ, পাতি পেলাই ইয়াত মই অলপ তেল দিছোঁ, দি পেলাই প্ৰথমতে আলু কেইটামান ভালকৈ ভাজি ল'ম। অলপ নিমখ, অলপ হালধি দি পেলাই অলপ ভাজি ল'ম, তেতিয়া সোনকালে অলপ মানে সিজি যাব। কাৰণ গেছৰ ফ্লেম মই হাই কৰি দিছোঁ, কাৰণ পূৰা সিজাও নাই, অলপ খালি কালাৰ আহিছে, সেই সময়তে মই এইখিনি নমাই দিলোঁ। এতিয়া মই লৈছোঁ জিকা। মই যিটো পাচলিৰ কথা কৈছিলোঁ জিকা, এইটো বনাওঁতে কিন্তু মই বহুত চিন্তা কৰিবলগীয়া হয় যে কিহেৰে বনাম, কেনেকুৱা বনাম। আৰু যেনেকুৱা তেনেকুৱা মানে বনালে মানে এইটো ইমান এটা সোৱাদ নহয়। ইয়াতো মই অলপ হালধি আৰু নিমখ দি পেলাই এইখিনি অলপ মই গেছৰ ফ্লেম হাই কৰি পেলাই পূৰা ভালকৈ ভাজি লৈছোঁ। এই ধৰণে পূৰা ভালকৈ ভাজি লৈছোঁ। ৰঙা হৈ গ'ল, তাৰপিছত মই ৰঙা হোৱাৰ পিছত এইখিনিও নমাই দিম আলুৰ লগতে। এই ধৰণে এবাৰ বনাই চাবচোন, খুবেই ভাল লাগে খাবলৈ। আৰু কেতিয়াবা ঘৰত মাছ মাংস কণী নাথাকিলে এই ধৰণে বনাই ভাল লাগে। এতিয়া তেল অলপ আৰু দি পেলাই ইয়াত জিৰা দিছোঁ। পিঁয়াজখিনি ভজা হোৱাৰ পিছত মই ইয়াত নহৰুৰ পেষ্ট দিছোঁ, জলকীয়াৰ পেষ্ট, জিৰা, ধনিয়া আৰু হালধিৰ গুড়ি দিছোঁ। দি পেলাই এইখিনি মই আকৌ অলপ ভালকৈ মছলাখিনি মানে ভালকৈ অলপ মানে ভাজি কৰি ল'ম, যেতিয়ালৈকে কেঁচা গোন্ধটো মানে নাযায়। এইখিনি খুব ভালকৈ কিন্তু ভাজিব লাগিব। এয়া চাওক, এইখিনি ভালকৈ ভজা হৈ গ'ল। তাৰপিছত মই ইয়াত কি কৰিম, অলপ মই পানী দি দিম। আৰু আমাৰ চব্জিখিনিৰ কেঁচা গোন্ধটো যোৱাই আছে, ভালকৈ ভজাই আছে, সেইকাৰণে এইখিনি ভাজিবৰ কোনো দৰকাৰ নাই। এইখিনি এই পানীতে মই দি দিলোঁ। ইয়াত মই অলপ নিমখ দিম, কাৰণ ভাজোঁতে আমি অলপ নিমখ দিছিলোঁ। অলপ নিমখ দিম, দি পেলাই এইখিনি অলপ মই ভালকৈ লৰাই দিম। তাৰপিছত মই ঢাকি পেলাই থৈ দিম, একেবাৰে ফ্লেমটো কমাই পেলাই। আৰু এয়া চাওক, লাহে লাহে এইখিনি মাজে মাজে অলপ লৰাই পেলাই দিছোঁ আৰু চেক কৰি চাম এই আলু পূৰা সিজি গ'লগৈ। আৰু জিকাটো এনেই সিজিও যায়। ইয়াত মই অলপ পানী দিছোঁ আৰু দি পেলাই এইখিনি যেতিয়া উতল আহি যাবলৈ দিম, মানে ভালকৈ পূৰা উতল আহি যাবলৈ দিম। আৰু এই ধৰণে বনাই পেলাই ল'ৰা ছোৱালীয়ে খাই খুব ভাল পালে। যেতিয়া পূৰা ভালকৈ উতল আহি গ'ল, তেতিয়া সেই ভজা দাইলৰ হেৰিখিনি মই ইয়াত দি দিছোঁ। দি পেলাই অলপ ভালকৈ মই লৰাই দিছোঁ। আৰু এতিয়া মই এইখিনি গেছটো বন্ধ কৰি পেলাই অলপ দেৰি ঢাকি পেলাই থৈ দিম। এয়া গেছটো মই বন্ধ কৰি
দিলোঁ, তাৰপিছত মই অলপ দেৰি ঢাকি পেলাই থৈ দিম। তাৰপিছত চাব কিমান ধুনীয়া হয়। এয়া চাওক, এইখিনি কিমান ধুনীয়া হৈছে নহয় বহুত ধুনীয়া। এই ধৰণে এবাৰ ট্ৰাই কৰি চাবচোন, খুব ভাল লাগে।